চহৰীকটা পৰে এইফালে আছে তোমাৰ চহৰীকটা মাজুলী তাৰপৰা এইখিনি 2 নং ফুলগুৰি চহৰীকটা। পানীটো কালিৰ পৰা সোমাইছে ভিতৰ চাইডে বাৰু মানুহ প্ৰায় 2টা নামঘৰত এটা নামঘৰত 115 ঘৰ আৰু এটা নামঘৰত 105 ঘৰ মানুহ আছে। গোটেইখিনি তাত ডুবি আছে বুলিয়ে ক'ব লাগিব। তাৰ আলিটো ওলাই আছে, বাকী ঘৰখিনি চব ডুবি আছে। সেইখন চহৰীকটা মাজুলী দুলীয়াজান সমষ্টি হয়। মথাৰিলে ধৰি লওক এতিয়া বৰ্তমান দিন হৈ আছে কাৰণে অহা নাই বাৰু। এতিয়া সন্ধিয়া হৈ যোৱাৰ লগে লগে মানুহবিলাক চব গুচি আহিবলৈ, ৰাতি বাৰু ক'ত কি হয় ক'ব নোৱাৰি। পানীটো কিমান দূৰ আহি আছে এতিয়া, যিমানটো জোকে আহি আছে ৰাতিলৈকে মথাৰিলৈকে ইটো আলিলৈকে ডুবি যাব। মানে গাঁৱৰ চহৰীকটা মাজুলী কৰিবতো পানীটো কালি আজি যোৱা নিশাৰ পৰা মানে সোমাইছে আৰু খেতি পথাৰ আমাৰ মানে খেতি পথাৰ কৰি থোৱা মাটি ভালেখিনি মানুহবিলাকৰ গৈছে আৰু প্ৰত্যেকৰে। কচু আছে, কিছুমান আপোনাৰ দাংবডি তেনেকুৱা খেতি এইবিলাক নষ্ট হৈছে। মানে এতিয়া আমাৰ যেতিয়া হৈ যায় চৰকাৰে মানে এইটো পানীটো যেতিয়া এতিয়া এইটো মেটেল পেলাইছিলে বাৰু, মেটেলখিনি পেলাইছিলে, এইবাৰতো গুচি যাব। চৰকাৰে মানে কি হ'ল এনেই পইচা কিছুমান পানী হ'লে মানে ঘৰ চৰ ডুবি গ'লে মানে তেনেকৈ কিছুমানক দিয়ে 2000 3000 সাহায্য। এনে খোৱাটো আকৌ চৰকাৰে দিয়ে, ৰিলিফ চিলিফে মথাৰিতে থকা হয়। পানীটো বাঢ়ি আছে। আমাৰ মানে কি হ'ল সতৰ্ক এতিয়া প্ৰথমতে গাড়ী ঘোঁৰাবিলাক আমি এইটোৰ পৰা পাৰ কৰি লৈছোঁ। তাৰপিছতে পানী বেছি হৈ গ'লে মথাৰিতে আহি যাওঁ আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।